নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ ফুটপ্ৰিণ্ট উইদাউট ফিট অৰ্থাৎ সাপ্লিমেণ্টাৰী ৰিডাৰৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট যাৰ নামটো হৈছে মিডনাইট ভিজিটৰ আৰু সেই পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আপোনালোকে মিডনাইট মানে সকলোৱে গম পায়, মিডনাইট মানে হৈছে ৰাতি 12 বজা আৰু ভিজিটৰ মানে হৈছে যি ৰাতি 12 বজাত যি মানে ভিজিট কৰিবলৈ আহিছে, দেখা দিবলৈ আহিছে, তেওঁক কোৱা হয় মিডনাইট ভিজিটৰ। এই পাঠটোৰ টাইটেলটোৰ পৰা আমি সেইটো বস্তু বুজি পাইছোঁ। এই পাঠটো বা এই লেসনটো পঢ়া আগতে আপোনালোকে কি কৰিব, প্ৰথমতে এই ব্ৰেকেটত দিয়া যিখিনি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি আপোনালোকে অলপ পঢ়ি ল'ব। ইয়াত লিখা আছে অজুবুল এ সিক্ৰেট এজেণ্ট ইজ এক্সেপ্টিং টু গেট এ ভেৰি ইম্পৰ্টেণ্ট ৰিপৰ্ট। মানে অজুবুল কিহৰ আশাত ৰৈ আছিল, এটা ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ এটা ৰিপৰ্টৰ বাবে ৰৈ আছিল। তেওঁৰ ওচৰত হয়তো সেই ৰিপৰ্টটো আহিব লগা আছিল, সেইকাৰণে ৰৈ আছে। আনাদাৰ সিক্ৰেট এজেণ্ট, আন এজন সিক্ৰেট এজেণ্টৰ কথা কৈ আছে, তাৰ নাম হৈছে মেক্স threatens him with a pistol আৰু মেক্সে তাক কি কৰিছে, মানে অজুবুলক কি কৰিছে, ভয় খুৱাইছে। কি দেখুৱাই? বন্ধুক দেখুৱাই। ডিমান্ডিং দ্য ৰিপৰ্ট, আৰু বন্ধুক দেখুৱাই ভয় খুৱাই কৈছে যে সেই ৰিপৰ্টটো মোক দি দিয়া। ডাজ অজুবুল আউট উইথ হিম, তাৰমানে অজুবুলে তেওঁৰ নিজৰ কৌশলতাৰে বা তেওঁৰ নিজৰ যিটো চতুৰতাৰে মেক্সৰ পৰা পৰিত্ৰাণ পালে নাই। এই বস্তুটো ইয়াত প্ৰশ্ন আকাৰে সুধি দিছে আৰু আপুনি এইটো গোটেই পাঠটো পঢ়িলে কথাটো স্পষ্ট হ'ব। এটা প্ৰথম যিটো আপোনালোকৰ প্ৰেগ্ৰাফ আছে, সেই প্ৰেগ্ৰাফটোত আপোনালোকে দেখা পাইছে অজুবুল ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ সিক্ৰেট এজেণ্ট ফলাৰ হেড এভাৰ ৰিড। ইয়াত এজন ব্যক্তিৰ কথা কোৱা হৈছে, ফলাৰ। চ' ফলাৰে যিমানখিনি জানিছিল বা যিমানখিনি পঢ়িছিল, তেওঁ এটা কথা স্পষ্ট হৈছিল যে সিক্ৰেট এজেণ্টবোৰ কেনেধৰণৰ ব্যক্তি হয় বা তেওঁলোক দেখিবলৈ কেনেকুৱা হয়, তেওঁৰ এটা ধাৰণা আছিল। কিন্তু যেতিয়াই সেই ফলাৰজনে বা ফলাৰ যিজন ব্যক্তি আছিলে, সেই ফলাৰে যেতিয়া অজুবুলক লগ পালে, সি কৈছে যে অজুবুলক দেখাত কিন্তু সিক্ৰেট এজেণ্ট যেন লগা নাই, এনেকে বুলি কৈছে। তাৰপিছত কোৱা হৈছে ফলোইং হিম ডাউন দ্য মাষ্টি কৰিডৰ, আৰু ফলাৰে কি কৰিছে, অজুবুলক ফলো কৰিছে বা অজুবুলৰ লগত গৈছে। ক'লৈ গৈ আছে? মাষ্টি কৰিডৰ। মাষ্টি কৰিডৰ মানে হৈছে য'ত নেকি গোন্ধ ওলায় বা য'ত নেকি অলপ জেকা থকা ঠাইটো, য'ত বেছিকৈ ৰ'দ নপৰে, তাকে কোৱা হয় মাষ্টি কৰিডৰ। আৰু কৰিডৰ মানে আপোনালোকে সকলোৱে গম পায়, মানে ধৰি লওক আপুনি স্কুল গ'লেতো গম পায় কৰিডৰৰ মাজেৰে আপুনি চলা ফুৰা কৰিবলগীয়া হয়। তো আপোনাক এটা পিকচাৰ দি দিম, সেইটো আপুনি দেখিলে গম পাব এইটো কৰিডৰ হয় বুলি। চ' তেনেধৰণৰ এটা কৰিডৰৰ ফালেদি মানে অজুবুলৰ লগত ফলাৰে গৈ আছে। অফ দ্য গ্লমি ফ্ৰেঞ্চ হোটেল, গ্লমি ফ্ৰেঞ্চ, গ্লমি মানে হৈছে আন্ধাৰ, অন্ধকাৰ। সেই ফ্ৰেঞ্চ হোটেলত থকা এটা ৰুম আছে যেনিবা অজুবুলৰ, সেই ৰুমত কি কৰিছে, ফলাৰে অজুবুলৰ লগত গৈ আছে। হুৱেৰ অজুবুল হেড এ ৰুম, য'ত নেকি অজুবুলৰ এটা কি আছিলে, ৰুম আছিলে। ফলাৰ ফেল্ট লেট ডাউন, ইয়াত ফেল্ট লেট ডাউনৰ এটা মিনিং আছে। ফেল্ট লেট ডাউন মানে হৈছে ডিছএপইণ্টেড হোৱা বা নিৰাশ হোৱা। ফলাৰে নিৰাশ হৈছিল, যিহেতু ইতিমধ্যে মই অলপত কৈছোঁ যে ফলাৰে কিছুমান সিক্ৰেট এজেণ্টৰ বিষয়ে পঢ়ি থৈছে, গতিকে যিহেতু অজুবুলক একো সিক্ৰেট এজেণ্ট যেন লগা নাছিলে, সেইকাৰণে তাৰ এটা ভাৱনা হৈছে যে সি মানে ডিছএপইণ্টেড হৈছে বা সি নিৰাশ হৈছে, এনেকে ধৰণে সেইকাৰণে ইয়াত লিখা হৈছে। ইট ৱাজ এ স্মল ৰুম, আৰু সেই ৰুমটো খুব সৰু আছিলে। অন দ্য 6th এণ্ড টপ ফ্ল'ৰ, আৰু সেই ৰুমটো ক'ত আছিলে? 6 অৰ্থাৎ 6 নম্বৰ একেবাৰে ফ্ল'ৰত আছিলে, আৰু একেবাৰে একদম ওপৰত যিটো ফ্ল'ৰ হয়, সেই ফ্ল'ৰটোৱে হৈছে 6 নম্বৰ ফ্ল'ৰ। আৰু এন স্কেৰচিলি এ ছেটিং ফৰ এ ৰোমান্টিক এডভেঞ্চাৰ। ৰোমান্টিক এডভেঞ্চাৰ মানে যিহেতু কবিসকলে কি কৰে, কিছুমান কথা চিন্তা কৰি তেওঁলোকে লিখা মেলা কৰে, গতিকে যিহেতু ফলাৰ অজুবুলৰ বিষয়ে জানিব গৈছে, গতিকে সি কৈছে, অজুবুলে কৈছে বা ইয়াত এইটো প্ৰকাশ কৰিছে যে তাৰ ৰুমত বা তাক দেখি এনেধৰণৰ কোনো বিষয়বস্তু নাই যে অজুবুলৰ বিষয়ে লিখিব, এনেকে বুলি কৈছে। অজুবুল ৱাজ ফৰ ওৱান থিং ফেট, অজুবুলৰ বিষয়ে একো ক'বলগীয়া নাথাকিলেও কিন্তু এটা কথা ক'বলগীয়া আছে, আৰু সেইটো হৈছে ভেৰি ফেট, অজুবুল দেখিবলৈ শকত, সেইটো কথা কৈছে। এণ্ড দেন দেয়াৰ ৱাজ হিজ এচেণ্ট, আৰু এটা কথা ক'বলগীয়া আছে যে তাৰ এচেণ্টটো, এচেণ্ট মানে হৈছে কথা কোৱাৰ ঢং। দো হি স্প'ক ফ্ৰেঞ্চ এণ্ড জাৰ্মান পেচিভলি, মানে জাৰ্মান আৰু ফ্ৰান্সি যেনে তেনে কৈ ল'ব পাৰে বা কয়। হি হেড নেভাৰ অল টুগেডাৰ লষ্ট দ্য আমেৰিকান এচেণ্ট, আৰু সি আমেৰিকান এচেণ্ট কিন্তু তথাপিও পাহৰি যোৱা নাই। কিয় পাহৰি যোৱা নাই? কাৰণ হি হেড বট টু পেৰিছ ফ্ৰম বষ্টন। বষ্টন ক'ত আছে? আমেৰিকাত আছে। তো সি বষ্টনৰ পৰা ক'লৈ আহিছিলে? পেৰিছলৈ আহিছিলে। পেৰিছ হৈছে ফ্ৰান্সৰ কেপিটেল, গতিকে ফ্ৰান্সত সি ফ্ৰান্স ভাষা ক'ব। কিন্তু সি প্ৰথমতে অৰিজিনেলি আহিছিলে বষ্টনৰ পৰা, আৰু বষ্টন যিহেতু আমেৰিকাত আছে আৰু আমেৰিকাত থাকোঁতে তেখেতে আমেৰিকান কথা পাতিছিলে, সেইকাৰণে যেতিয়া ফ্ৰান্স আৰু জাৰ্মানী কথা কয়, সি লগতে মানে কি কৰি দিয়ে, আমেৰিকান ষ্টাইলতো অলপ মিহলি কৰি দিয়ে, সেইটো কথা কৈছে মানে। 3 নম্বৰ যিটো পেৰেগ্ৰাফ আছে তাত আপোনালোকে যদি দেখে, ইয়াত লিখা আছে ইউ আৰ ডিছএপইণ্টেড, অজুবুল ছেইড হুইজলি অভাৰ হিজ শ্বল্ডাৰ। হুইজলি মানে হৈছে কি, অলপ উশাহটো টান কৰি কৈ কথাটো, তুমি ডিছএপইণ্টেড হৈছা নহয় জানো, এনেকে বুলি কৈছে। তুমি নিৰাশ হৈছা নহয় জানো, এনেকে বুলি তাক কৈছে।
ফলাৰক অজুবুলে কথাটো কৈছে তাৰপিছত কৈছে You were told that I was a secret agent. তোমাক কোৱা হৈছে যে মই এজন কি হয় secret agent হয় a spy মই এজন spy হয় spy মানে কি যি নেকি secret কথাখিনি উদ্ঘাটন কৰে তেখেতক spy বুলি কোৱা হয় dealing in espionage and danger আৰু মই espionage মানে হৈছে আপোনাৰ অনুসন্ধান কৰা নজনা কথাবোৰ উদ্ঘাটন কৰা যাক আমি হিন্দীত ক'লে জাসুজি বুলি কওঁ গতিকে তেনে ধৰণৰ মিনিং বুজাইছে espionage-টোক তো তেওঁ espionage কামৰ লগত জড়িত থকা আৰু লগতে ডেঞ্জাৰ কামৰ লগত জড়িত থকা তাৰমানে তেওঁ বহুতো ডাঙৰ কি কৰে বিপদজনক কামবোৰ কৰে কিন্তু সেই বুলি কথা কাক কৈছিলে ফলোৱাৰ হয়তো কোনোবাই কোৱা হৈছে বা ফলোৱাৰ হেতু বস্তু জানে You wish to meet me because you are a writer তুমি মোক লগ কৰিব আহিছা কাৰণ তুমি এজন ৰাইটাৰ হয় young and romantic তুমি বহুত ইমাজিন কৰা আৰু তুমি ডেকা হয় ডেকা লৰা লগতে তুমি কল্পনা কৰি লিখা এজন কি হয় ৰাইটাৰ হয় বুলি কৈছে You envisioned mysterious figure in the night তুমি হয়তো ভাবি আহিছিলা বা কল্পনা কৰিছিলা যে মোৰ এই ৰুমত mysterious figure হৈছে তোমাৰ ৰহস্যজনক কিছুমান ব্যক্তি মোৰ ৰাতি মোৰ লগত দেখা পাবা বুলি ভাবিছিলা কিন্তু তুমি হেতু পোৱা নাই The crack of পিস্তলৰ গুলি পিস্তল বা বন্দুকৰ গুলিৰ শব্দ তুমি শুনা পাম বুলি ভাবিছিলা হেতু নাই পোৱা Drugs in the wineত অৰ্থাৎ মদৰ বটলত তুমি ড্ৰাগছ দেখা পাম বুলি ভাবিছিলা কিন্তু হেবোৰ একো দেখিবলৈ পোৱা নাই গতিকে তোমাৰ লিখিবলগীয়া একো নাই হেনে ধৰণে কথাটো ক'ব বিচাৰিছে মানে সেইকাৰণে তুমি নিৰাশ হৈছা নহয় জানো এনেকে বুলি অজুবুলে কি কৰিছে ফলোৱাৰ কথাটো কৈছে নেক্সট হ'ব Instead you have spent a dull evening in a French music hall with a sloppy fat man এটা dull evening মোৰ লগত কটাব পাৰিছা অৰ্থাৎ dull মানে হৈছে কি নিৰখ বা বৰ আমনিদায়ক এটা তুমি কি কৰিছা সন্ধিয়া কটাবলগীয়া হৈছে ফ্ৰান্সৰ সেই ৰুমটোত কাৰ লগত বুলি কৈছে sloppy মানে হৈছে কি যে কাপোৰ কানি ভালকে পিন্ধিব নাজানে ঢিলাঢিলিকে পিন্ধে তাকে কোৱা হয় sloppy fat man তুমি এটা sloppy fat manৰ লগত কি কৰিছা এটা boring অৰ্থাৎ বৰ আমনিদায়ক এটা সন্ধিয়া তুমি কটাবলগীয়া হৈছে এনেকে বুলি কৈছে তাৰ পৰিৱৰ্তে It was instead of having messages slipped into his hand by dark eye beauty. এই লাইনটোৰ পৰা কি কোৱা হৈছে যে dark eye beauty মানে হৈছে কাজল লগোৱা ছোৱালীৰ কথা কৈছে তুমি ভাবিছিলা চাগে সিনেমাৰ নিচিনাকে কাজল লগোৱা ছোৱালীয়ে মোৰ হাতত কিছুমান ইম্পৰ্টেন্ট স্লিপ দিব কিন্তু সেই স্লিপবোৰ তুমি ইয়াত দেখা পোৱা নাই বা তেনেকে ধৰণৰ কোনো এক্টিভিটি তুমি ইয়াত দেখা পোৱা নাই gets only a prosaic মানে হৈছে নিৰখ এটা তুমি এটা কেৱল তুমি এটা বস্তুহে দেখা পাইছা বা শুনা পাইছা হেতু হৈছে কি prosaic টেলিফোন কল এটা কি হৈছে নিৰখ টেলিফোন কল পাইছা জিটো কলৰ জৰিয়তে কি কৰা হৈছে মেকিং এন এপইন্টমেন্ট ইন হিজ ৰুম তাৰমানে কোনোবাই তেওঁৰ ৰুমত প্ৰৱেশ কৰিবৰ কাৰণে বা আহিবৰ কাৰণে এটা এপইন্টমেন্ট লোৱাৰ তুমি এটা কল হে তাত শুনা পাইছা এই বুলি ক'ব বিচাৰিছে এই লাইনটোত You have been bored তুমি আমনি পাই গৈছা নহয় জানো এনেকে বুলি কৈছা The fat man chuckled to himself as he unlocked the door of his room and stood aside to let his frustrated guest enter তাৰমানে ইয়াৰ পৰা ক'ব বিচাৰিছে কি সেই ফেট মেনজন অৰ্থাৎ শকত মানুহজনে কি কৰিছে চাকল কৰিছে চাকল মানে কি অলপ লাহে লাহে হহা চাকল টু হিমসেলফ নিজে নিজে অলপ লাহে লাহে হাঁহিছে হাঁহি কি কৰিছে নিজৰ দৰজাটো খুলিছে আৰু দৰজাটো খুলি পিনে অলপ কাখত থিয় হৈ দিছে যাতে তাৰ সেই ফ্ৰাষ্ট্ৰেটেড মানে কি ইতিমধ্যে মই ফলাৰৰ কথাই কৈ আছো ফলাৰে মানে যেহেতু ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে মানে অলপ বিৰক্তকৰ হৈ গৈছে কি কৰিম কি নাই এটা অৱস্থা হৈ গৈছে যেহেতু যিটো ভাবি আহিছিলে হেতু হোৱা নাই সেইকাৰণে তাক ফ্ৰাষ্ট্ৰেটেড গেষ্ট বুলি কৈছে যাতে সি ৰুমৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে সেইকাৰণে ফলাৰে কি অজুবুলে কি কৰিছে দৰজাৰ ওচৰত কি হৈছে থিয় হৈ দিছে সেই বুলি কৈছে তাৰপিছত কোৱা হৈছে You are disillusioned তুমি হয়তো ভ্ৰমিত হৈছা নহয় জানো এনেকে বুলি কৈছে অজুবুল told him অজুবুলে তাক এই কথাটো কৈছে but take care তুমি একো চিন্তা নকৰিবা একদম বিন্দাস থাকা বুলি কৈছে my young friend মোৰ young friend তাৰপিছত কৈছে presently you will see a paper a quite important paper অলপ পিছতে তুমি মোৰ ওচৰত এটা ইম্পৰ্টেন্ট পেপাৰ অহা দেখা পাবা কৈছে আৰু হেতু বহুত ইম্পৰ্টেন্ট পেপাৰ হয় বুলি কৈছে for যাৰ বাবে আৰু সেই পেপাৰটোৰ বাবে কি কৰা হৈছে বুলি কৈছে for which several men and women have risked their lives যাৰ বাবে নেকি বিভিন্ন ধৰণৰ মানুহে কি কৰিছে সেই পেপাৰটোৰ কাৰণে নিজৰ জীৱনটো কি কৰিছে ৰিস্কত থৈছে বুলি কৈছে কম তুমি আহা মোৰ ওচৰলৈ আহা ভিতৰলৈ বলা এনেকে বুলি কৈ তাক ভিতৰলৈ লৈ গৈছে মানে someday soon that paper may well affect the course of history হয়তো এই পেপাৰটো হয়তো কেতিয়াবা কি কৰিব পাৰে গোটেই হিষ্টৰী বা ইতিহাসই সলনি কৰি দিব পাৰে বুলি কৈছে in that thought is drama তোমাক এনেকে যেন লাগিছে যে এটা নাটক এটা হ'বলৈ গৈ আছে নেকি বা তোমাক এই কথাখিনি কওঁতে তোমাক এনেকুৱা লাগিছে এটা নাটক লাগিছে নহয় জানো is there not নহয় নে এনেকে বুলি প্ৰশ্ন কৰি তাৰ কথাটো কৈছে
As he spoke, যেতিয়া he এইখিনি কথা কৈ মানে অজুবুল closed the door behind him. অজুবুলে কি কৰিলে দৰজা লগাই দিলে. Then he switched on the light. তাৰপিছতে কি কৰিলে ৰুমত থকা যিটো লাইট আছিলে লাইটৰ সুইচ অন কৰি দিলে. As the light came on, আৰু লাইট যেতিয়া জ্বলি গ'ল, Fowler had his first authentic thrill of the day. Authentic মানে হৈছে প্ৰকৃত আৰু thrill মানে হৈছে ভয় লগা. তো প্ৰকৃত যিটো মানে ভয় লগা এটা ঘটনা আছিলে সেইটো সংঘটিত হৈছে বুলি কৈছে সেইদিনাখনত. For halfway across the room, আৰু এই কথাটো কিয় কৈছে কোনটো ফাৰ্ষ্ট অথেন্টিক থ্ৰিল হয় এইটো কথা ক'ব বিচাৰিছে, ৰিজন দিছে. For halfway across the room, ৰুমটোৰ অকমান মানে প্ৰায় মাজ ভাগত বুলি কৈছে. A small automatic pistol in his hand stood a man. আৰু এটা মানুহে কি কৰিছে এটা অটোমেটিক পিস্তল লৈ তাত থিয় হৈ আছে, মানে তাৰ অজুবুলৰ ৰুমত অলৰেডি থিয় হৈ আছে, এইটো কথা বুজাইছে. অজুবুল blinked a few times. অজুবুলে কি কৰিলে অকমান সময়ৰ কাৰণে ব্লিংক কৰিছে, মানে চকু অলপ ইফাল ফাল কৰিছে, চকু টিপিয়াইছে, কাৰণ হয়তো অলপ তেওঁ নাৰ্ভাছ হৈছে বা ভয় খাইছে, এনেকৈ কথাটো ক'ব বিচাৰিছে, সেইকাৰণে এইটো লাইন লিখি দিছে. তাৰপিছত কৈছে মেক্স হি উইজড, মেক্স তুমি এনেকৈ বুলি সি মানে চাউণ্ড কৰি কথাটো কৈছে. ইউ গেভ মি কোৱাইট এ ষ্টাৰ্ট, তুমি মোক ভয়ে খুৱাই দিছিলা এনেকৈ বুলি কৈছে. আই থট ইউ ৱেৰ ইন বাৰ্লিং, মই ভাবিছিলো তুমি বাৰ্লিঙত আছা নেকি. হোৱাট আৰ ইউ ডুইং হিয়াৰ ইন মাই ৰুম, তুমি মোৰ ৰুমত কি কৰি আছা এনেকৈ বুলি প্ৰশ্ন কৰি কথাটো কৈছে. মেক্স ৱাজ স্লেণ্ডাৰ, এ লিটল লেছ দেন টল. মেক্সৰ বিষয়ে এটা বৰ্ণনা কৰিছে. মেক্স দেখিবলৈ কেনেধৰণৰ আছিলে, চিলিণ্ডাৰ. চিলিণ্ডাৰ মানে হৈছে যাক বৰ এট্ৰেক্টিভ বুলি কওঁ, বেছি শকতো নহয় ক্ষীণো নহয়, তেনেধৰণৰ ব্যক্তিক আমি চিলিণ্ডাৰ বুলি কওঁ. এ লিটল লেছ দেন টল, আৰু বৰ বেছি চাপও নহয় আৰু ওখও নহয় এনেকৈ বুলি কৈছে. উইথ ফিচাৰ্ছ ডেট ছাজেষ্টেড স্লাইটলি দ্য ক্ৰাফ্টলি, ইয়াত ক'ব বিচাৰিছে যে যিটো ক্ৰাফ্টি যিটো মিনিং দিয়া আছে, ক্ৰাফ্টি মানে হৈছে যি ব্যক্তিয়ে যিকোনো প্ৰকাৰে বা চলে বলে কৌশলে যেতিয়া নিজৰ কামটো কৰি লয় তেনে ব্যক্তিক আমি ক্ৰাফ্টি পিপুল বুলি কওঁ. গতিকে ইয়াত মেক্সক তেনেধৰণে বৰ্ণনা কৰিছে. আৰু পইণ্টেড কাউণ্টেনেন্স অফ এ ফক্স, মানে তাক দেখিবলৈ তাৰ চেহেৰাটো দেখিবলৈ এনেকৈ ধৰণৰ লাগিছে যে শিয়ালৰ নিচিনা সি টেঙৰ, এইটো কথা কৈছে. মানে দেয়াৰ ৱাজ এবাউট হিম এছাইড ফ্ৰম দ্য গান নাথিং স্পেচিয়েলি মিনাঞ্চিং, মিনাঞ্চিং মানে হৈছে ভয় লগা. কৈছে ইয়াত বা মেক্সৰ বিষয়ে ক'বলগীয়া একো কথাই নাই বা একো ভয় লগা বিষয়ে নাই বন্দুকটোক বাদ দি, এনেকৈ বুলি ক'ব বিচাৰিছে. দ্য ৰিপৰ্ট হি মাৰ্মাৰ্ড, দ্য ৰিপৰ্ট ডেট ইজ বিং বট টু ইউ টু নাইট কনচাৰ্নিং চাম নিউ মিছাইলছ আই, মানে কৈছে যে তোমাৰ ওচৰত যিটো ৰিপৰ্ট আজি ৰাতিৰ ভিতৰত আহিব য'ত নেকি কিছুমান নিউ মিছাইলছৰ বিষয়ে লিখা আছে, সেই ৰিপৰ্টটো মোক লাগে এনেকৈ বুলি ক'ব বিচাৰিছে. I thought I would take it from you, আৰু মই ভাবো এইটো আপোনাৰ পৰা লৈ লোৱাটো বেছি ভাল হ'ব. It will be safer in my hands than in yours, তোমাৰ হাতত থকাতকৈ মোৰ হাতত যদি ৰিপৰ্ট থাকে বেছি সুৰক্ষিত হৈ থাকিব নেকি বুলি সেই কথাটো কৈ পিনে মানে ৰিপৰ্টটো ল'ব বিচাৰিছে. অজুবুল moved to an armchair and sat down heavily, অজুবুল কি কৰিলে আৰ্মচেয়াৰত ধুনীয়াকৈ বহি ল'লে. তাৰপিছত কি কৈছে চোৱা, এতিয়া আৰ্মচেয়াৰ মানে আপোনালোকে গম পাইছে, ইয়াত পিকচাৰটো চাই ল'ব আপোনালোকে অলপ, দেখিছেনে? এই পিকচাৰটোত আৰ্মচেয়াৰ আপোনালোকে দেখা পাইছে, এইটো আৰ্মচেয়াৰ হয় আৰু এই শকতজন কোন হয়, অজুবুল হয়. আৰু অজুবুলৰ এই পিছফালে থকা এই ব্যক্তিজন হৈছে ফলাৰ, আৰু এই যে পিষ্টল দেখাই আছে এই ব্যক্তিজনেই হৈছে মেক্স. ইফালে কি এটা আছে, খিৰিকী এটা আছে, আৰু অজুবুলে কি কৰিছে লাহেকৈ আহি ইয়াত কি কৰিছে বহি দিছে, আৰামকৈ বহি দিছে. তাৰপিছত আমি চাওঁ কি কৈছে, বহি পিনে কি কৈছে চাওঁ. বহি পিনে কৈছে যে I am going to raise the devil with the management this time, আৰু কৈছে এই সময়ত মই কি কৰিম বুলি কৈছে, এই মেনেজমেণ্ট অৰ্থাৎ হোটেল মেনেজমেণ্টক মই আকৌ এবাৰ কি কৰিম, ৰেইজ দ্য ডেভিল কৰিম বুলি কৈছে. ৰেইজ দ্য ডেভিল মানে হৈছে কমপ্লেইন দিয়া, মই আকৌ এবাৰ কমপ্লেইন দিম বুলি কৈছে. এণ্ড ইউ কেন বেট ইট অন, আৰু তুমি ইয়াৰ ওপৰত এটা চৰ্তও লগাব পাৰা, মই এবাৰ দিম কমপ্লেইন এনেকৈ বুলি কৈছে. হি ছেইড গ্ৰিমিলি, সেই কথাটো গ্ৰিমলি মানে হৈছে নিৰাশ হৈ কথাটো কোৱা, তাৰমানে মই এবাৰ আকৌ কমপ্লেইন দিমেই এনেকৈ বুলি কৈছে. দিছ ইজ দ্য ছেকেণ্ড টাইম ইন এ মন্থ that somebody has got into my room through that nuisance of a balcony, মানে কৈছে এইটো দ্বিতীয়বাৰৰ কাৰণে হৈছে যে এই যিটো বৰ আমনিদায়ক বেলকনি, সেই বেলকনিটোৰ জৰিয়তে মোৰ ৰুমত দ্বিতীয়বাৰৰ কাৰণে কোনোবা এজন ব্যক্তি সোমাইছে এনেকৈ বুলি কৈছে, সেইকাৰণে মই কমপ্লেইন দিম. চ' বেলকনি মানে আপোনালোকে গম পায়, যেতিয়া আমি এটা ঘৰৰ কথা যদি চিন্তা কৰোঁ, ঘৰৰ ৰুম, এইটো ঘৰৰ ৰুম হয়, ইফালে যদি এনেকৈ ধৰণৰ ৰাস্তা থাকে য'ত নেকি মানুহ অহা যোৱা কৰিব পাৰে,
হেতুকে বেলকনি বুলি কোৱা হয় আপোনালোকে পিকচাৰ এটা দি দিম আপুনি হেতুকে ভালকে চাই ল'ব হেতু হৈছে বেলকনি কৈছে যে এই বেলকনিৰ জৰিয়তে দ্বিতীয়বাৰৰ কাৰণে কোনোবা বেলেগ ব্যক্তি মোৰ ৰুমত প্ৰৱেশ কৰিছে সেইকাৰণে মই কমপ্লেইন দিম নেক্সট কৈছে চাব ফলাৰ আইজ went to the single window of the room আৰু ফলাৰৰ চকু কি হ'ল কলৈ গ'ল বুলি কৈছে সেই খিৰকি ফালে গ'ল মানে খিৰকি ফালে গ'ল কেৱল মাত্ৰ এটা খিৰকিহে আছে বুলি কৈছে it was an ordinary window against which now the night was pressing blackly কৈছে কি এইটো এটা সাধাৰণ খিৰকি নিচিনাই লাগিছে এইটো খিৰকিয়ে হয় আৰু খিৰকিৰ ফালে কি হৈছে পুৰা আন্ধাৰ হৈ আছে যেহেতু সেই সময়টো হৈছে ৰাতি 12 বজা বা আন্ধাৰ সময়ৰ কথা বৰ্ণনা কৰিছে সেইকাৰণে কৈছে প্ৰেছিং ব্ল্যাকলি মানে আন্ধাৰ হৈ আছে চাৰিফালে balcony makes কৈছে balcony with a rising inflection মানে আছে তাৰ কথা কোৱাৰ যেটো ঢং বা টোন হে টোনটো চেঞ্জ কৰি কৈছে no a pass key নহয় মই balconyৰ জৰিয়তে অহা নাই মোৰ ওচৰত এটা পাছ কি আছে আৰু সেই পাছ কিৰ জৰিয়তে মই ৰুমত প্ৰৱেশ কৰিছো এনেকৈ বুলি কৈছে I did not know about the balcony মই balcony বিষয়ে জনাই নাছিলো it might have saved me some trouble had I known যদি মই জানিলো হেতেন যে এটা বেলকনি আছে তেতিয়াহলে মোৰ ইমানখিনি কাম কৰিবলগীয়া নহলে হেতেন ইমানখিনি এই পাঁচকিৰ জৰিয়তে দৰ্জা খুলি ভিতৰলৈ সোমাবলগীয়া নহলে হেতেন এনেকে বুলি কৈছে তাৰমানে মোৰ কষ্টখিনি বাছি গ'লতেন এনেকৈ এটো ক'ব বিচাৰিছে নেক্সট ওয়া it is not my balcony Azubul said with a extreme irritation অলপ মানে এক্সট্ৰিম মানে কি অলপ অত্যাধিক বেছি পৰিমাণৰ কি হৈছে ইৰিটেশন হৈছে বা ইৰিটেশন মানে কি খঙেৰে কথাটো ক'ব বিচাৰিছে যেটো মোৰ বেলকনি নহয় it belongs to the next apartment এটো মোৰ কাখত থকা মানখিনিৰ হয় apartment বুলি কৈছে মোৰ কাখত যে he glanced explanatorily at ফলাৰক কিবা এটা বৰ্ণনা কৰাৰ দৃষ্টিৰে চাইছে you see তুমি চোৱা he said Azubule কৈছিল this room used to be part of a large unit আগতে এই ৰুমটো বহুত ডাঙৰ ৰুমৰ এটা অংশ আছিল and the next room আৰু ইয়াৰ যেটো পিছৰ ৰুমটো সেই পিছৰ ৰুমটো কি কৈছে through that door there যত এটা দৰজা আছে সেই দৰজাটো used to be living room সেই ৰুমটো মানে যত এটা দৰজা আছে সেই মানে মোৰ কাখত থকা যেটো ৰুম আছে সেই ৰুমটোত এটা দৰজা আছে আৰু সেই ৰুমটো কি কৰা হৈছিল আগতে লিভিং ৰুম হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি কৈছে it had the balcony আৰু তাতে এটা কি আছে বেলকনি আছে বা আছিল which extends under my window now আৰু যেটো নেকি এটা মোৰ এই খিৰকিলৈকে কি কৰা হলগে extend কৰি দিয়া হৈছে বুলি কৈছে you can get onto it from the empty room 2 doors down আৰু তলত দুটা দৰজা আছে সেই দুটা দৰজাৰে যদি তুমি ওপৰলৈ উঠি আহা তেতিয়াহলে তুমি মোৰ এই বেলকনিৰ জৰিয়তে মোৰ ৰুমত প্ৰৱেশ কৰিব পাৰিবা and somebody did last month আৰু যোৱা মাহত কোনোবা এই কামটো কৰিছিল the management promised to black it off managemente মোক এই বেলকনিটো বন্ধ কৰি দিয়াৰ কথাও কৈছিল but they have not মানে তেওঁলোকে বন্ধ কৰি নিদিলে Max glanced at ফলাৰক ভালকে চাইছে who was standing steeply not far from Azubul যি নেকি সিধাকৈ steeply মানে কি সিধাকৈ থিয় হৈ আছিল আৰু অজুবুলৰ বৰ দূৰত থিয় হৈ থকা নাছিল মানে অজুবুলৰ নিচেই কাষতে থিয় হৈ আছিল সিধাকৈ থিয় আছিল and waved the gun with a commanding gesture আৰু মানে তেওঁৰ মানে যেটো গান আছে মানে যেটো বন্দুক আছে বন্দুকটো অলপ দেখুৱাই পিনে কৈছে কি বুলি কৈছে চোৱা please sit down তুমি বহি যোৱা he said মানে মেক্সে কথাটো কৈছিল we have a wait of half an hour I think আমাৰ এতিয়া প্ৰায় আধা ঘণ্টা মান সময় আছে মই ভাবো এনেকৈ বুলি কৈছে কিয় হবে বুলি কৈছে ইয়াত কাৰণ যেহেতু ৰিপৰ্টটো ইতিমধ্যে আহি পোৱা নাই ৰিপৰ্টটো আহি পোৱা হয়তো আৰু আধা ঘণ্টা থাকিব পাৰে সেইকাৰণে মেক্সে ফলাৰ কৈছে তুমি বহা আৰু অলপমান দেৰি আছে আৰু ইয়াত এটা কথা মন কৰিব লাগিব মেক্স আৰু অজুবুল দুইজনে সিক্ৰেট এজেন্ট হয় দুইজনে হয়তো সৰকাৰি ব্যক্তিও হ'ব পাৰে মানে তেওঁলোকে হয়তো কি কৰিছে ইজনে হিজনৰ পৰা লব বিচাৰিছে ৰিপৰ্টটো হেতু কথা কৈছে নেক্সট তাৰ পিছত কি কোৱা হৈছে চোৱা 31 minutes আমাৰ ওচৰত কেৱল 31 মিনিটে আছে নে এনেকৈ বুলি কৈছে Azubul said modily মানে হৈছে দুখ প্ৰকাশ কৰি কথাটো কৈছিল the appointment was for 12:30 আৰু appointmentটো 12:30 লৈকেহে আছিল এনেকৈ বুলি কৈছে I wish I knew how you learn about the report মই যদি এই কথা গম পোৱা হেতেন তুমিনো কেনেকৈ এই ৰিপৰ্টৰ কথা গম পালা মেক্সৰ কথাটো কৈছে The little spy smiled evilly আৰু সেই little spy মানে কাক কৈছে ইয়াত মেক্সক কৈছে মেক্সে অলপ মানে বৰ ৰহস্যজনক হাঁহি এটা মাৰিছে বা অলপ বেয়া হাঁহি এটা মাৰিছে আৰু কৈছে and we wish we knew how your people got the report আৰু কৈছে আমি যদি গম পোৱা হেতেন তোমাৰ মানুহে ৰিপৰ্টটো কেনেকৈ পালে এনেকৈ বুলি কৈছে but no
harm has been done ঠিক আছে একো কথা নাই তোমাৰ ওচৰত পালে বাৰু I will get it back tonight কিন্তু আজি মই এটো লৈ যাম এনেকৈ বুলি কৈছে তাৰ পিছত কৈছে what is that who is at the door হেতু কোন হয় দৰজাৰ ওচৰত কোন আছে এনেকৈ বুলি কৈছে কিয় কৈছে চাব দে এতিয়া Fowler jumped at the sudden knocking at the door Fowler দৰজাত হঠাতে মানে টকৰুৱা শব্দ এটা শুনি he jumped মানে he জপিয়াই দিছে Azubal just smile Azubale হাঁহিছিল কেৱল হাঁহিছিল কৈছে কিয় হাঁহিছিল that will be the police কৈছে হেজন কোন হয় পুলিচ হয় বুলি কৈছে he said Azubale কৈছিল I thought that such an important paper as the one we are waiting for should have a little extra protection ইমান গুৰুত্বপূৰ্ণ এটা ৰিপৰ্ট আমাৰ ওচৰত আহিবলৈ আছে সেই কাৰণে মই পুলিচক জনাই থৈছো এটা এক্সট্ৰা প্ৰটেকচন দিবৰ কাৰণে এই বুলি কথাটো কৈছে I told them to check on me to make sure everything was all right মই তেওঁলোকক কৈছিলো যে সকলো বস্তু ঠিক আছে নে নাই আপোনালোকে এবাৰ আহি পিনে পৰীক্ষা কৰি চাই যাব এই বুলি কৈছে অজুবলে কৈছে Max beat his lips nervously মানে ইয়াত কৈছে উঠ কামৰা কথা কৈছে মানে তাই হি ভয়তে অলপ মানে নাৰ্ভাস হৈ গৈছে কথা কৈছে The knocking was repeated আৰু দৰজা বজোৱা বা দৰজা টকৰুৱাটো মানে ৰিপিট হৈ আছে মানে বাৰে বাৰে বজাই আছে What will you do now Max এটা Maxক কৈছে অজুবলে কৈছে অজুবল আস্ক বুলি কৈছে অজুবলে সুধিছিল এটা তুমি কি কৰিবা Max এনেকৈ বুলি কৈছে If I do not answer the door যদি মই দৰজা খুলি নিদু বা দৰজাৰ যদি মানে ৰেসপন্স নিদু বা সহায় নিদু they will enter anyway তেওঁলোকে যিকোনো প্ৰকাৰে ভিতৰলৈ সোমাই আহিব The door is unlocked দৰজা খুলি গৈছে এনেকৈ বুলি কৈছে যদি দৰজাটো খুলি যায় and they will not hesitate to shoot তেওঁলোকে বন্দুক বা তেওঁলোকে গুলি কৰিবৰ কাৰণে কুণ্ঠবোধ নকৰিব এনেকৈ বুলি কৈছে ইয়াৰ পিছত কোৱা হৈছে যে Max's face was black with anger as he backed swiftly towards the window মানে Maxৰ চেহেৰা মানে খঙত এটা কলা পৰি গৈছে বুলি কৈছে তাৰ পাছত কৈছে swiftly towards the window তাৰ মানে হি কি কৰিছে নিজৰ খনে খৰ কৈ swiftly মানে খৰ কৈ হি কিফালে গৈছে মানে এটা বুজাইছে he swung a leg over the sill তাৰ মানে হি এটা ভৰি কি কৰিছে সিলৰ ইপাৰ কৈ দিছে দেই আৰু কৈছে ইয়াত চাব দে আপোনাৰ সিল মানে কি বস্তু আপোনাক বুজি লওক এই দৰজাটো আপোনাৰ খিকিটো চাওক এজন আছে Max এটা যেটো পুলিচ এফালে দৰজা টকৰিয়া আছে আৰু এজন আছে ফলাৰ অলপ মানে কি হৈছে ভয় খাই আছে আৰু ইয়াত বহি আছে কোন অজুবল বহি আছে আৰু এই Maxে ভয় খাই কি কৰিছে এটা ভৰি খিকিৰ ইফালে কৈ দিছে আৰু খিকি এই অংশডখৰক সিল বুলি কোৱা হয় ইয়াৰ পিছত হি কৈছে send them away তেওঁলোকক পঠিয়াই দিয়ক হি warn Maxে warning দি কৈছে তেওঁলোকক পঠিয়াই দিয়ক ইয়াৰ পৰা বুলি কৈছে I will wait on the balcony মই বেলকনিত ৰৈ আছো এনেকৈ বুলি কৈছে send them away or I will shoot তেওঁলোকক পঠিয়াই দিয়ক নহলে মই গুলি মাৰি দিম বুলি কৈছে and take my chance আৰু মই এই গুলি মৰাৰ চান্স মানে take my chance মানে ৰিস্ক লোৱা মই ৰিস্ক লৈ লম মই গুলি মাৰি দিম আপোনালোকক তেওঁলোকক নপঠিয়ালে এনেকৈ বুলি ক'ব বিচাৰিছে নেক্সট চক The knocking at the door became louder and a voice was raised দেই knocking to অৰ্থাৎ দৰজা বজোৱাটো বাৰে বাৰে মানে বেছি জোৰ হৈ গ'ল জোৰে বজাই আছে এতিয়া আৰু ইয়াত কৈছে মিস্টাৰ অজুবল বাহিৰ ফালে বা মানে কোনবা মাটি আছে দৰজা বজাই হেতু কথা কৈছে তাৰ পিছত চক কি হল এতিয়া তাৰপিছত কোৱা আছে keeping his body twist তাৰ এতিয়া বডিটো অকমান কি কৰিছে ঘুৰাই দিছে so that his gun still cover the fat man and his guest যাতে তাৰ ফেট মেন মানে অজুবল আৰু গেছ মানে আছে ফলাৰ যাতে গাত যাতে বন্ধুটো টুৱাই থাকিব পাৰে সেই কাৰণে হি কি কৰিছে তাৰ শৰীৰটো অকমান টুইষ্ট কৰি লৈছে খিৰকিৰ ফালে The man at the window grabs the frame with his free hand to support himself আৰু এই মানুহজন অৰ্থাৎ Maxৰ কথা কৈছে Max কি কৰিছে খিৰকিক এটা হাতেৰে খুব খামুচ মাৰি ধৰিছে কাৰণ এটা হাতৰ কি আছে বন্ধুক আছে আপোনালোকে পিকচাৰ চালে গম পাব আপোনালোকে পিকচাৰটো এবাৰ আকৌ চাই লওক এইটো চক এই Maxে কি কৰিছে এই এটা হাতেৰে কি কৰিছে মানে খিৰকিটোক গ্ৰাস্প কৰিছে অৰ্থাৎ খামুচ মাৰি ধৰি থৈছে আৰু এটা ভৰি ইফালে উলিয়াই থৈছে আৰু বন্ধুকটো ইফালে কি কৰিছে টুৱাই থৈছে আৰু শৰীৰটো ইফালে কি কৰিছে অলপ টুইষ্ট কৰিছে মানে অলপ ঘূৰাই দিছে নেক্সট Then he swung his other leg up and over the window sill তাৰ পিছত কি কৰিলে হি মানে 2 নম্বৰ যেটো ভৰি বা দ্বিতীয় ভৰিটো কি কৰিলে ইফালৰ পৰা ইফালে লৈ গল বুলি কৈছে মানে খিৰকিৰ ফালে এটো লৈ গল এই ভৰিটো ইফালে লৈ গল বুলি কৈছে নেক্সট কিয় লৈ গৈছে কাৰণ ইফালে কি কৰিছে কোনোবাই দৰজা টকৰিয়াই আছে বুলি কৈ আছে নহয় জানো তাৰ পিছত কোৱা আছে the door knob turned দৰজাৰ যেটো হুক বা লক হেতু কি হৈছে ঘূৰিছে বা খুল খাইছে এনেকৈ বুলি কৈছে Swiftly Max pushed with his left hand to free himself from the sill
and dropped to the balcony. তাৰপিছত তাৰ যেটো খালি হাত আছিল যেটো হাতত বন্ধুক নাছিলে সেই হাতেৰে কি কৰিছে খিৰকি ফালে নিজক টানি লৈ গৈছে আৰু কি কৰিছে যাতে হি বেলকনিত জপিয়াই দিব পাৰে হেতু চেষ্টা কৰিছে নিজক ঠেলা মাৰি দিছে মানে আৰু খিৰকি ফালৰ পৰা কি কৰিছে বেলকনিত জপিয়াই দিছে হেতু বুলি কৈছে and then as he dropped যেতিয়া হি পৰিলে বা খিৰকি ফালে যেতিয়া গল he screamed মানে চিঞৰিলে once এবাৰ ডাঙৰকৈ চিঞৰিছিলে শ্ৰীলি বৰ জোৰকৈ চিঞৰিছিলে বুলি কৈছে the door opened and a waiter stood there with a tray আৰু দৰ্জা খুল খালে আৰু তাত কোন থিয় হৈ আছিল এজন ওয়েটাৰ থিয় হৈ আছিল আৰু হাতত কি লৈ আহিছিল এটা ট্ৰে লৈ আহিছিল a bottle আৰু এটা বটল আছিল and two glasses আৰু তাত দুটা গ্লাস আছিল কিটা প্ৰশ্ন কৰিব পাৰে ওয়েটাৰ কি লৈ আহিছিল ট্ৰে আছিল আৰু ট্ৰেত কি আছিল বটল আৰু দুটা গ্লাস আছিল there is the drink you order for when you return তুমি ঘূৰি অহাৰ পাছত যেতিয়া তোমাৰ যেটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰটো মই লৈ আহিছো এটো আপোনাৰ অৰ্ডাৰ হয় বুলি কৈছে he said he কৈছিল and set the tray on the table আৰু সেই ট্ৰেটো টেবুলৰ ওপৰত থৈ দিলে তাৰছত আকৌ ইয়াত কৈছে he said and set the tray on the table এই কথাখিনি কৈ পিনে ট্ৰেটো ক'ত থলে টেবুলৰ ওপৰত থৈ দিলে and deftly মানে অলপ কৌশলেৰে কি কৰিলে uncork the bottle খুলি দিলে বটলৰ মুখটো খুলি দিলে and left the room আৰু ৰুমৰ পৰা গুচি গল এই বুলি কৈছে কোন গুচি গল হেনৰি গুচি গল অৰ্থাৎ হেনৰি কোন হয় ওয়েটাৰ হয় মানে পুলিশ হুমাই অহা নাছিল মানে ওয়েটাৰ হে হুমাই আহিছিল white face Fowler stared after him তাৰ পিছত ফলাৰে কাক চাই থাকিলে হে ওয়েটাৰজনক চাইয়ে থাকিলে মানে ষ্টেয়াৰ হৈ থাকিলে বুলি কৈছে but he stammered মানে হৈছে কি খুনা হৈ যোৱা বুলি কৈছে এটা কথাও ভালকৈ ক'ব পৰা নাই the police কিন্তু পুলিশ কি হল পুলিশ না হয় এনেকৈ বুলি কৈছে there was no police অজুবলে অলপ ডাঙৰকৈ উখা লৈ পিনে কৈছে যে তাত কোন ধৰণৰ পুলিশ নাই মই কাকো পুলিশক মতাই নাই এই বুলি ক'ব বিচাৰিছে only Henry কৈছে কি হেজন কেৱল হেনৰি আছিল whom I was accepting যি নেকি অহাৰ মই অপেক্ষা কৰি আছিল বা তাৰ মই বাট চাই আছিল এটো কৈছে তাৰছত লাষ্টত কোৱা হৈছে but on that man out on the balcony ফলাৰে কৈছে যে হে মানুহজন যে যিজন বেলকনিত ৰৈ আছে মেক্স যে বেলকনিত ৰৈ আছে আপুনি গম পাইছে না আকৌ যদি সোমাই আহে হে বুলি কৈছে no said অজুবলে কৈছে নহয় হি সোমাই আহিব নোৱাৰে he won't return হি ঘূৰি আহিব নোৱাৰে you see my young friend মোৰ বন্ধু তুমি চোৱা there is no balcony ইয়াত কোনো বেলকনিয়ে নাই তাৰমানে তেওঁলোকৰ ৰুমটো কি আছিল 6th ফ্লোৰ ওপৰত আছিল তাত কোনো বেলকনি নাছিলে মানে কি এতিয়া 6th ফ্লোৰ ওপৰৰ পৰা যেতিয়া মেক্স পৰি গল অৰ্থাৎ আলটিমেটলি মেক্স ঘূৰি আহিব নোৱাৰে অৰ্থাৎ মেক্সৰ মৃত্যু হল বুলি ক'ব বিচাৰিছে কাৰণ এই কথাখিনি গোটেই ষ্টৰীখিনি অজুবলে কি কৰি আছিল বনাই আছিল যে পুলিশ আহিবলৈ আছে মেক্সক বেলকনিৰ বিষয়ে কথাখিনি কৈ আছিল যে তাত বেলকনি এটা আছে গতিকে এইখিনি পৰ ইন্টেলিজেন্টলি কি কৈছিল মানে ম্যানিপুলেট কৰি আছিল মানে তাক মানে এটা মানে ষ্টৰী বনাই পিনে ঠগি আছিল কাক ঠগি আছিল মেক্সক ঠগি আছিল আৰু আলটিমেটলি এই ধৰণে অজুবলে কি কৰিলে মেক্সৰ পৰা পৰিত্ৰাণ পালে গতিকে ইমানখিনি আছিল আৰু ইয়াৰ লেখকৰ নাম হৈছে ৰবাৰ্ট অৰ্থৰ এটা মন থৈ দিব ৰবাৰ্ট অৰ্থৰে এই ইন্টাৰেষ্টিং আৰু খুব ধুনীয়া যেটো গল্প এটা লিখিছে আজিলে ইমানে আছিল যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিবা আৰু যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো সম্পূৰ্ণ যদি চাইছে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং